Hello dear student, welcome back again. So আজি আমি চেপ্টাৰ যেটো 13 আছে পিষ্টকালি আৰু আয়তন ওকে ইয়াৰে এমসিকিউ টোটাল আমি 10 এমসিকিউ এতে আছে বহুত ইম্পৰ্টেন্ট এক্সামৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় ওকে ফাৰ্স্ট কোৱেশ্চন টো আছে if the radius of a sphere is 7 cm what is the surface area ওকে আমাক কি কৈছে যদি গোলক আকাৰৰ অৰ্ধবেগৰ ঠাইত আমি কি লিখিব পাৰিম ব্যাসাৰ্ধ একেই কথা ব্যাসৰ আধাই কি আমাৰ ব্যাসাৰ্ধ তো অর্ধবেগৰ ঠাইত আমি কি কৰিব পাৰিম ব্যাসাৰ্ধ এটো আমাৰ r ওকে r টো আমাৰ গিভেন আছে এটো হল আমাৰ r = 7 cm হলে তেন্তে গোলকৰ পৃষ্ঠ ক্ষেত্ৰফল বা পৃষ্ঠকালি একেই কথা এটো আমি উলাব লাগে সো গোলকৰ পৃষ্ঠকালিৰ সূত্ৰটো হল 4 পাই r স্কয়ার ইয়াতে আমি পাই = 22/7 আমি কনসিডার কৰিম সো 4 * 22/7 into r মানে 7 into 7 so এতিয়া আমি ক্যান্সেল আউট কৰিম 7 ক্যান্সেল 4 into 22 88 into 7 এটো আমি পূৰণ কৰিলে 8 into 7 56 হাতত 5 থাকিব 8 into 7 56 আৰু 5 61 okay 61 centimeter square is my answer so 616 is my answer next question to আছে okay so itia question number 3 hol question number 3 if the edge of cube is 5 cm okay what is the surface area amar surface pistokali lage jodi ঘনকটোৰ প্ৰতি বাহুৰ 5 এটা বাহু 5 cm হয় তেন্তে ইয়াৰ পৃষ্ঠ ক্ষেত্ৰফল বা পৃষ্ঠকালি কিমান আমাৰ কি কৈছে ঘনকৰ পৃষ্ঠকালিৰ সূত্ৰ হল 6 into বাহু স্কয়াৰ 6 into এটা বাহুত কিমান আছিল 5 cm 5 into 5 okay এতিয়া 5 into 6 into 5 30 into 5 is equal to 150 centimeter square so option A 150 centimeter square is my answer so next question of jam question 4 a cone has a base radius of 3 cm and height of 4 cm what is the slight height আমার এটা শঙ্কু দিয়া আছে শঙ্কুৰ অৰ্ধবেগ that means ব্যাসাৰ্ধ এটো মিস্টেক নকৰিবা ব্যাসাৰ্ধ অৰ্ধবেগৰ ঠাইত আমি ব্যাসাৰ্ধ লিখিব পাৰিম 3 cm আৰু উচ্চতা 4 cm ইয়াৰ লম্ব বিস্তাৰ কিমান মানে হেলনীয়া উষ্ণতা কিমান হেলনীয়া উষ্ণতা L = আমি কি পাইছিলো r স্কয়ার প্লাস h স্কয়ার √ ওভার সো r স্কয়ার মানে কি আছিল 3 cm 3 স্কয়ার প্লাস 4 স্কয়ার 3 স্কয়ার মানে 9 4 স্কয়ার মানে 16 is equal to 25 exactly gives 5 cm option A is correct is 5 centimeter is my answer okay next question question 5 কি কৈছে what is the total surface area of hemisphere মানে অৰ্ধগোলক with radius 14 cm okay আমি কি কৈছে অৰ্ধগোলকৰ অৰ্ধবেগ অৰ্থাৎ ব্যাসাৰ্ধ 14 cm হলে মুঠ পৃষ্ঠকালি বা মুঠ ক্ষেত্ৰফল কিমান আছে ওকে আমি অৰ্ধগোলক এটাৰ সূত্ৰ কি আছিল 3 পাই r স্কয়ার এটো হল অৰ্ধগোলকৰ মুঠ পৃষ্ঠকালি সো 3 into পাই আমি 22/7 লম r স্কয়ার মানে 14 into 1 4 ওকে 7 14 কাটিলিম 2 টাইম যাব ওকে সো নেক্সট বাকিখিনি আমি ক্যালকুলেশন কৰিম 3 into 22 66 into 14 into 2 28 ওকে এটো আমি হিসাব কৰিলে পাম 1848 হ'ব এতে 47 আছে এটো 48 হ'ব সো এটো অপশন নহয় সো 1848 centimeter square is my answer okay তোমালোকে ক্যালকুলেশন কৰিবা পাইৰ যেটো ভ্যালু আছে 22/7 ধৰিবা নেক্সট question number 6 আছে question 6 ত আমাৰ কি কৈছে if the radius of a sphere is double its volume become how many time বহুত important question হয় okay যদি গোলক এটাৰ অৰ্ধব্যাসাৰ্ধ দুগুণ কৰা হয় মানে r = twice r কৰিম মানে দুগুণ কৰিলো okay তেতিয়া the volume becomes how many time তেতিয়া আয়তন কিমান গুণে বৃদ্ধি পাব আমাৰ volume is directly proportional কি আছিল r cube okay volume directly proportional to the power whole cube হলে 8 r cube হ'ব কিমান টাইম বৃদ্ধি হ'ব 8 টাইম মানে 8 গুণ বৃদ্ধি হ'ব
এইটো আমাৰ ওকে এটা গ্লকৰ যদি ব্যাসাৰ্ধ আমাৰ r হয় তাতে আমি টুৱাইস r কৰি দিম r কিউব কৰি দিলে 8 r কিউব হ'ব হেতুই আমাৰ কি গ্লকটোৰ আয়তন বৃদ্ধিৰ পৰিমাণ নেক্সট কোৱেশ্চন নম্বৰ 7 the volume of cube is 27 cm cube what is the length of the edge okay মানে যদি এটা ঘনকৰ আয়তন 27 cm কিউব হয় তেন্তে ইয়াৰ বাহুৰ দৈৰ্ঘ্য কিমান হ'ব ওকে আমি কি জানো মানে ঘনক এটাৰ আয়তন a কিউব হেতু আমাৰ গিভেন আছে 27 so a cube equal to 3 cube that means a equal to 3 cm is my answer option b is correct okay so এনেকে আমি যেটো আমাৰ আয়তন গিভেন দিয়া আছে ফৰ্মুলাত লগাই দিছো আমাৰ আনসারটো উলাই গেছে নেক্সট কোৱেশ্চন নম্বৰ 8 if the radius of a base and height of the cone are equal মাক radius আৰু কোণৰ যেটো হাইট আছে হেতু আমাৰ ইকুৱেল আছে what is the formula of its volume তেতিয়া হলে শঙ্কুটোৰ আয়তনৰ সূত্ৰটো কেনেকুৱা হ'ব আমি চাও শঙ্কুটোৰ অৰ্ধ ব্যাস আৰু উচ্চতা একে হলে ইয়াৰ আয়তনৰ সূত্ৰটো কি শঙ্কুটো 1/3 পাই r স্কয়ার h আছিল কিন্তু r equal to h given আমাৰ দিয়া আছে তেতিয়া আমি কি কৰিম 1/3 r into h ৰ ঠাইত আমি r লিখিম তেতিয়া আমাৰ কি হৈ যাব 1/3 পাই r কিউব হৈ যাব সো आंसर b option is correct question number 9 what is the curved surface area of cylinder with radius 5 and height 10 okay radius r equal to 5 height a is equal to 10 যদি 5 cm অর্ধ ব্যাস মানে ব্যাসার্ধ হয় 10 cm উচ্চতা হয় সিলিন্ডার মানে সুঙাও বুলি কব পাৰি কেতিয়াবা সুঙা বুলিও দিয়া থাকিব হলে বক্ৰপৃষ্ঠকালি কিমান হ'ব আমি কি জানিছো বক্ৰপৃষ্ঠকালি 2 পাই r h আছে ওকে 2 into 22/7 into r ৰ ভ্যালুটো আছিল 5 h ৰ ভ্যালুটো আছিল 10 ওকে সো এটো যদি আমি ক্যালকুলেশন কৰো 44 divided by 7 into 50 সো ইয়াতে আমি কি কৰিম পাইৰ ভ্যালুটো আমি 3.14 লম যেতিয়া আমাৰ পাইৰ ভ্যালু গিভেন না থাকিব তেতিয়া 3.14 into r ৰ মান হল 5 h ৰ মান হল 10 ওকে সো 2 into 5 10 into 3.14 into 10 okay এইখিনি পূৰণ কৰিলে 1.34 cm স্কয়ার 314 cm স্কয়ার কিয় দুটা 10 আছে মানে পইণ্টটো দুই গৰ পিছফালে যাব হেতু আমাৰ आंसर 314 is my answer okay so next so এতিয়া last question what is the ratio of the volume of cylinder and cone okay base radius and height same base and height তে r আৰু h টো আমাৰ সেম আছে গিভেন আছে তেতিয়া আমাৰ সিলিন্ডাৰ আৰু কোণৰ অনুপাতটো কিমান হ'ব অৰ্থাৎ অৰ্ধ ব্যাসাৰ্ধ আৰু উচ্চতা একে থকালে তেতিয়া সিলিন্ডাৰ আৰু শঙ্কুৰ আয়তনৰ অনুপাত কি আছে ওকে সো আমি কি কৰিম শঙ্কুৰ সিলিন্ডাৰৰ আয়তন কি আছিল পাই r স্কয়ার h divided by 1/3 পাই r স্কয়ার h এটো আছিল সো এতে আমি r equal to h given আছে ওকে সো h cancel r square cancel pi cancel সো উপৰত থাকিব 1/3 is equal to 1/3 into 1/3 to তলত ডিভাইড হইছে বুৰগুলত পূৰণ হৈ যাব 1/3 into 1 so answer 3:1 আমাৰ answer so 3:1 is my answer